আজিৰ টপিকটো হ'ল প্ৰিন্সিপল অফ ডুৱেলিটি। প্ৰিন্সিপল অফ ডুৱেলিটি মানে হ'ল প্ৰত্যেকটা বুলিয়ান এক্সপ্ৰেশ্যন আমি আন এটা ফৰ্মত প্ৰেজেণ্ট কৰিব পাৰোঁ। ফৰ এক্সাম্পল x প্লাছ y ইকুৱেল 0, এই এক্সপ্ৰেশ্যনটো আমি এনেকুৱাকৈও লিখিব পাৰোঁ x ডট y ইকুৱেল 1। এতিয়া এই ছেকেণ্ড যোনটো এক্সপ্ৰেশ্যন আছে এইটোক আমি ডুৱেল ফৰ্ম বুলি কওঁ। এতিয়া ডুৱেল ফৰ্ম পাবৰ কাৰণে আমি দুটা ৰুল এপ্লাই কৰোঁ। ফাৰ্ষ্ট ৰুলটো হ'ল n থাকিলে অৰ হ'ব আৰু অৰ থাকিলে এণ্ড হ'ব, দেন 1 থাকিলে 0 হ'ব, 0 থাকিলে 1 হ'ব। আমি এক্সাম্পল চাই লওঁ কেইটামান। এই এক্সপ্ৰেশ্যনটো আমি এনেকুৱাকৈ লিখিব পাৰোঁ। ইয়াতে আমাৰ অৰ কনভাৰ্ট হৈছে এণ্ডলৈকে, দেন ইয়াত একো নাই মানে এণ্ড আছে, এণ্ড কনভাৰ্ট হৈছে অৰলৈকে আৰু 1 কনভাৰ্ট হৈছে 0লৈকে। এতিয়া ফাৰ্ষ্ট এক্সপ্ৰেশ্যনটো যদি আমাৰ ভেলিড হয়, ছেকেণ্ড এক্সপ্ৰেশ্যনটো ভেলিড হ'ব। আমি আৰু এটা এক্সাম্পল চাই লওঁ। এই এক্সপ্ৰেশ্যনটো আফটাৰ কনভাৰ্চন এনেকুৱা হ'ব x ডট y, ইয়াতে একো নাই মানে ডট আছে, চ' প্লাছ দেন x ডট জেড বাৰ আৰু 0 কনভাৰ্ট হ'ব 1লৈকে। তো এইটো হ'ল প্ৰিন্সিপল অফ ডুৱেলিটি। থেংক ইউ।